हेलो स्टूडेंट तो की खबर आज मैं आलोचना करिम क्लास 9 और विज्ञानर चैप्टर नेम फोर्स एंड लॉस ऑफ मोशन नाমৰ যেটো चैप्टर আছে নহয় অর্থাৎ বল আৰু গতি বিষয়ক সূত্ৰসমূহ নামৰ যেটো चैप्टर আছে হেতু चैप्टरৰ এক্সারসাইজৰ কোশ্চেন নাম্বার 5 ৰ পৰা কোশ্চেন নাম্বার 10 লৈ ডিসকাস কৰিম ওকে সো প্ৰথমতে আমি কোশ্চেন নাম্বার 5 টো চাইছো কোশ্চেন নাম্বার 5 টো আমাক কি দিয়া আছে সো a truck starts from rest and rolls down a hill with a constant acceleration okay আমাক কৈছে কি a truck কি কৰি আছে start from rest মানে ৰেষ্টৰ পৰা স্টাৰ্ট কৰি মানে ৰখি আছিল তাৰ পৰা স্টাৰ্ট কৰি তাৰ পিছত কি কৰিছে rolls down a hill with a constant acceleration কি কৰি আছে মানে গতি কৰা স্টাৰ্ট কৰিছে with acceleration constant acceleration it travels a distance of 400 meter in 20 seconds কি কৰিছে 400 মিটাৰ গৈছে কিমান সেকেন্ডত 20 সেকেন্ডৰ ভিতৰতে ইমান ডিসটেন্স কভাৰ কৰিছে ফাইন্ড ইটস এক্সেলাৰেশন তাৰ পিছত কৈছে কি এক্সেলাৰেশন ফাইন্ড আউট কৰিব লাগে কাৰটোৰ যেটো আমাৰ যায় আছে ট্ৰাকটোৰ ওকে ফাইন্ড ইটস এক্সেলাৰেশন তাৰ পিছত কৈছে ফাইন্ড দা ফোর্স অ্যাক্টিং অন ইট ইফ ইটস মাস ইজ 7 টনস তাৰ পিছত কৈছে সেই ট্ৰাকটোত কিমান বল প্ৰয়োগ হৈ আছে ফোর্স এপ্লাই হৈ আছে যদি আমাৰ কি হয় যদি ট্রাক্টর যেটো ওজন আছে হেতু আমাৰ 7 টন হয় আৰু এটা হিন্ট এটা দিছে কাৰণ সবে গম না পাব পাৰে টন মানে কি 1 টনত কিমান কেজি হয় 1000 কেজি ওকে এইখিনি আমাক দিয়া আছে সো হেতুৰ পৰা আমাক কি উলিয়াব লাগে প্ৰথমতে এক্সেলাৰেশন উলাব লাগে এক্সেলাৰেশন তাৰ পিছত হল ফোর্স এই দুটা আমাৰ উলিয়াব লাগে কেনেকৈ উলিয়াবা সো গিভেন প্ৰথমতে সলিউশন দুটা মিডিয়ামৰ কাৰণে লিখি দিম এছএমএছ মিডিয়াম ইংলিশ মিডিয়াম দুটাৰ কাৰণে লিখি দিম সো প্ৰথমতে বুজি লও কেনেকৈ কৰিব লাগে ওকে সো গিভেন আমাক প্ৰথমতে কি দিয়া আছে আমাক প্ৰথমতে দিয়া আছে এইটো ট্রাভেলস এ ডিসটেন্স অফ এত মিটার আমাক কি কোৱা হৈছে ডিসটেন্স কভার্ড বাই দা ট্রাক এটো আমাৰ কি হ'ব ডিসটেন্সটো আমি s দি বুজাও নহয় s ইকুয়াল টু আমাক কিমান দিয়া আছে 400 মিটার বলি দিয়া আছে ওকে কিমান সেকেন্ডত টাইম টেকেন কিমান টাইম তো আমাক দিয়া আছে 20 সেকেন্ড বলি দিয়া আছে ওকে আমাক উলিয়াব লাগে কি acceleration of bus নহয় এতে ট্রাক আছে ট্রাক আমাক a to উলিয়াব লাগে আৰু আমাক কি উলিয়াব লাগে ফোর্স অ্যাক্টিং অন দা ট্রাক ফোর্স অ্যাক্টিং অন ট্রাক ওকে এটো আমাৰ উলিয়াব লাগে এটো কিন্তু ইয়াৰ আগতে আৰু এটা বস্তু মনত ৰাখিবা যেটো আমাৰ মাসটো দিয়া আছে কি হৰ ফৰ দিয়া আছে ট্ৰাকটোৰ ওজন এটা বস্তু লিখিবা মাস অফ দা ট্রাক মাস অফ দা ট্রাক এটো m দি দিবে m ইকুয়াল টু কিমান দি আছে 7 টন 7 টনস দি আছে না 1 টন যদি 1000 কেজি হয় তেনহলে আমাৰ 7 টনত কি হ'ব 7000 কেজি ইমান হৈ যাব 7 টনত ওকে এইখিনি এটা উলিয়া আমি কি জানো এটা ফর্মুলা জানো নহয় we know that আমাক প্ৰথমতে কি উলিয়াব লাগে এক্সেলাৰেশন উলিয়াব লাগে ওকে এক্সেলাৰেশন আৰু আমাৰ কি ডাটা দিয়া আছে হেতু এবাৰ চোৱা তেনহলে s দিয়া আছে t দিয়া আছে a দিয়া আছে এই কেইটা দি আমাৰ কি উলিয়াব লাগিব এক্সেলাৰেশনৰ ভ্যালুটো উলিয়াব হলে s দি কোনটো ফর্মুলা আছিল এটো মনত কৰা তোমালোকে আগতে পাইছে কিন্তু এটো ফর্মুলা পাইছে না নাই চোৱাচোন s equal to ut plus half of at square এটো ফর্মুলা পাইছে s to হল আমাৰ ডিসটেন্স এটো হল ইনিশিয়াল ভেলোসিটি t to হল টাইম half of at square এটো জানাই এক্সেলারেশন আৰু এটো টাইম স্কয়ার ওকে এটো ফর্মুলা এতিয়া চোৱা এটা বস্তু s ৰ ভ্যালুটো আমাক কিমান দিয়া আছে 400 মিটাৰ 400 মিটাৰ দিয়া আছে তাৰ পিছত u ৰ ভ্যালুটো কি হ'ব এতে 0 হ'ব কাৰণটো কি এতে চোৱা বস্তু ট্ৰাকটো যেটো আছে এটো স্টার্টস ফ্রম রেস্ট বুলি কৈছে নহয় কাৰণ বস্তুটো আমাৰ প্ৰথমতে ৰখি আছিল এটো হল ইনিশিয়াল ভেলোসিটি ফাৰ্স্টত ভেলোসিটি কিমান আছিল 0 আছিল সো এটোৰ কাৰণে কি হ'ব এটো u ৰ ভ্যালু হ'ব 0 ইনটু টাইম t2 তো আছে ওকে প্লাস হাফ ইনটু এর ভ্যালু কিমান এটো আমি নাজানো এটো এনেকৈ ৰাখা ইনটু t
টি স্কয়াৰ টিৰ ভ্যালু কিমান আছে আমাৰ 20 সেকেন্ড ওকে ইয়াতেও তোমালোকে দিব পাৰা 20 বুলি টি ঠাইত 20 ওকে 20 স্কয়াৰ হৈ যাব হবনে এইটো এতিয়া চোৱা ইয়াতে 400 সেম টু সেম থাকিব ইয়াতে আমাৰ কি হৈ যাব ইয়াতে এটা বস্তু ব্ৰেকেটত লিখি দিবা u = 0 ওকে এইটো এতিয়া 400 এইটো আমাৰ কি হৈ যাব 0 হৈ যাব এইটো লিখা নিলিখা একে কথা সো এইটো নিলিখো এতিয়া আমাৰ কি হ'ব চোৱা হাফ into a into t স্কয়াৰ মানে কি 20 স্কয়াৰ কৰিলে আমাৰ কি হ'ব 400 হৈ যাব হবনে এইটো যদি 400 হয় তেনেহলে আমাৰ চোৱা এইটো 400 এফালে আনিলে কি হ'ব ডিভাইড হ'ব আৰু হেতু কৰিব পাৰা এইটো 400 কেনসেল আউট কৰিব পাৰা আৰু যদি বিচৰা কি ডিভাইড কৰিম এইটো কৰিব পাৰা তোমালোকে শৰ্টকাটত এতে চোৱা এইটো কেনসেল আউট কৰিলে ইয়াতে 1 থাকিব হাফ অফ a এইটো থাকিল এই 2 টো ইয়াতে আহি কি হ'ব পূৰণ হ'ব 2 = a এর ভ্যালু কিমান ওলাল 2 ওলাল ওকে এটো কেনেকৈ হৈছে গম পাইছে এটো আমাৰ তলতে ডিভাইড আছিল এইফালে আহিলে পূৰণ হ'ব 2 * 1 2 ওকে আৰু যদি এটোৰ পৰা ইয়াতে হাতে প্ৰবলেম পাইছে তেনেহলে কি কৰিব পাৰা 2 এ দি এটো কাটিব পাৰা 200 হ'ব আকৌ এইফালে পূৰণ হৈ থাকিল নহয় 200 টো এইফালে আনিলে ডিভাইড কৰিলে 2 হ'ব লাষ্টৰ आंसर একে হ'ব ওকে এটো তোমালোকে কৰিব পাৰা সো এর ভ্যালু কিমান হলাল therefore acceleration of the track কি হবো a is কিমান হবো 2 আছে 2 কিন্তু এতে এটা বস্তু মনত ৰাখিবা এটোৰ এক্সেলাৰেশনৰ যেটো ইউনিট আছে ত্বৰণৰ যেটো ইউনিট আছে ইউনিটটো কি হয় মিটাৰ পার সেকেন্ড স্কয়ার ওকে মিটাৰ পার সেকেন্ড স্কয়ার এটো আমি লিখো ত্বৰণ ওকে এটো হৈ গল ইয়াৰ পিছত আমাৰ এটা ওলাই গল না f2 উলাব লাগে f2 কেনেকৈ উলিয়াবা সোৱা তোমালোকে ডাটা কি কি দিয়া আছে আমাৰ আতে f2 উলাব লাগে এর ভ্যালুটো আমি উলালো অলরেডি তার পিছত m2 এর ভ্যালু দিয়া আছে t এর ভ্যালু দিয়া আছে s এর ভ্যালু দিয়া আছে এই দুটা তো প্রয়োজন নহয় m আৰু a দি আমাৰ এটা ফর্মুলা আছে f এর লগত এগেইন f = m বুলি এটা ফর্মুলা পাইছিলা নহয় এই ফর্মুলাটোৰ দ্বাৰা আমি কি উলিয়াব পাৰিম ফোর্সটো উলিয়াব পাৰিম কিমান ফোর্স এপ্লাই হৈ আছে বলটো ওকে তেনেহলে ইয়াতে সোৱা m এর ভ্যালু হল আমাৰ কিমান কত আছে m এর ভ্যালু এইটো m এর ভ্যালু হল 7000 কেজি 7000 ইনটু এর ভ্যালুটো আমি কিমান ওলালো 2 ওলালো সো এটো পূরণ কৰি দিয়া কিমান হ'ব 14330 ওকে ইমান নিউটন ফোর্সৰ যেটো আমাৰ ইউনিট আছে ইউনিট কি হয় নিউটন হয় বলৰ ইউনিট নিউটন ওকে সো নিউটন বলি দিব লাগিব এতে therefore the force acting on the track is 14000 ইমান নিউটন ওকে এইখিনি आंसर তো এখানে লিখি দিলে হৈ গল সো এইটো হল আমাৰ ইংলিশ মিডিয়ামৰ কাৰণে এতিয়া এছামিস মিডিয়ামত কেনেকৈ লিখিবা জাস্ট এতে টার্ম কেটা চেঞ্জ কৰি দিলে হৈ গল এইখিনি টার্ম বাকিখিনি সেম থাকিব সো এইখিনি এইটো সো এনেকুৱা লিখিলে তোমালোকৰ आंसर হৈ যাব ওকে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 6 টো লৈ আগবাঢ়িছো এটা আমাক দি আছে সোৱা a stone of 1 kg is thrown with a velocity of 20 meter per second okay across the frozen surface of a lake and comes to rest after traveling a distance of 50 meter এটা আমাক কৈছে কি আমাৰ 1 কেজি ওজনৰ এটা কি কৰিছে স্টোন থ্রো কৰিছে ওকে মানে এফালে ঠেলি দিছে ঠেলি দিয়াৰ পিছত কি হৈছে উইথ ভেলোসিটি অফ 20 মিটাৰ পাৰ সেকেন্ড এটো কিমান ভেলোসিটিৰে দলিয়াই দিছে কিমান বেগেৰে এটো 20 মিটাৰ পাৰ সেকেন্ড বেগেৰে দলিয়াই দিছে ওকে দলিয়াই দিয়াৰ পিছত অ্যাক্রস দা ফ্রোজেন সারফেস বুলি কলে কি হয় যত মানে বৰফ সৰফ পৰি থাকে হেতুৰ কথা কৈছে বৰফ পৰি থকা ঠাইত ওকে অফ এ লেক comes তাৰ পিছত কৈছে comes to rest after traveling a distance of 50 মিটাৰ তাৰ পিছত কি কৰিছে যেটো আমাৰ এই বস্তুটো থ্রো কৰিলে মানে এনেকৈ ঠেলি দিলে সেই বস্তুটো কি হ'ব 50 মিটাৰ ডিসটেন্স ট্রাভেল কৰাৰ পিছত আমাৰ কি হ'ব এটো ৰখি যাব ৰখি গলে কি হল what is the force of friction between the stone and the ice তেনেহলে যে এই বৰফ পৰি থকা কি হল যে এটো এনেকুৱা কৰি দলিয়াই দিয়াৰ কাৰণে যেটো আমাৰ কি হৈছিল এটো ধৰা আইসৰ এটো আমাৰ গ্রাউন্ড হয় আৰু এটো আমাৰ কি হৈছে
ষ্টোনটো পাথৰটো তেনেহ'লে এই ষ্টোন আৰু পাথৰৰ মাজত যিটো ফ্ৰিকশ্যনেল ফ'ৰ্চ এতে মানে এপ্লাই হ'ল সেই ফ'ৰ্চটো কিমান সেইটো আমাক উলিয়াব লাগে ফ'ৰ্চটো এপ্লাই হৈছে কাৰণে এইটো কি হৈছে বস্তুটো যাই পেলাই ৰখি গৈছে নহ'লে তো সেইটো যাই থাকিল হয় সো সেইটো কৈছে তেনেহ'লে ফ্ৰিকশ্যনেল ফ'ৰ্চটো কিমান হয় কিমান ফ'ৰ্চ এতে এপ্লাই হৈছে ওকে সো এইটো সো সলিউশনটো চোৱা প্ৰথমতে গিভেন আমাক কি দিয়া আছে গিভেন এতে চোৱা এ ষ্টোন অফ 1 কেজি মাছ অফ ষ্টোন মানে পাথৰটোৰ আমাৰ কি আছে মাছ মানে ভৰ মাছ অফ ষ্টোন এম আমাক দিয়া আছে 1 কেজি ওকে তাৰ পিছত ভেলোসিটি অফ ষ্টোন এটা আমাক কি দি বুজাব v ইকুয়াল টু 20 মিটাৰ পাৰ সেকেন্ড এটো চোৱা এটুক v দিয়া না যাব এটুক u দিব লাগিব কাৰণটো কি হল এটো আমাৰ প্ৰথমতে ইমান স্পিডত দিয়া হৈছে লাষ্টত যাই প্লাই কি হৈছে এটো আমাৰ 0 হৈ গৈছে নহয় এই কাৰণে আমাৰ কি হ'ব 0 হৈছে কেনেকৈ গম পালা কাৰণ হেতু আমাৰ স্টপ হৈছে কামস টু ৰেষ্ট বুলি কৈছে নহয় কাৰণ যাই প্লাই হেতু ৰখি গৈছে তাৰ মানে ফাইনাল ভেলোসিটি যেটো আমাৰ আছে হেতু আমাৰ কি হ'ব 0 হ'ব এটো ইনিশিয়াল ভেলোসিটি দিয়া ইনিশিয়াল ভেলোসিটি আৰু ফাইনাল ভেলোসিটি কি হ'ব ফাইনাল ভেলোসিটি অফ ষ্টোন এটো হ'ব v এটো আমাৰ 0 মিটাৰ পাৰ সেকেন্ড ফাইনাল ভেলোসিটি তো আমাৰ 0 মিটাৰ পাৰ সেকেন্ড হ'ব কাৰণ হেতু যাই প্লাই ৰখি গৈছে ওকে তাৰ পিছত আৰু কি দিছে comes to rest after traveling a distance of 50 meter এই কি কৰিছে 50 মিটাৰ ডিসটেন্স ট্রাভেল কৰাৰ পিছত কি হৈছে ৰেষ্ট হৈছে তাৰমানে কিমান ডিসটেন্স টোটাল ট্রাভেল কৰিল 50 মিটাৰ ডিসটেন্স covered by the stone equal to কিমান হ'ব 50 মিটাৰ ওকে ইমানখিনি আমাৰ হৈছে এতিয়া আমাক উলিয়াব লাগে what is the force of friction between the stone and ice এটুক আমি f দি বুজাইছো ওকে এটো আমাক উলিয়াব দিছে f ৰ ভ্যালুটো উলিয়াব লাগে এতিয়া চোৱা তোমালোকে এটোৰ পৰা তোমালোকে কি কোনটো ফৰ্মুলা এপ্লাই কৰিব পাৰা we know that আমি এটা ফৰ্মুলা জানো নহয় এটো ফৰ্মুলাটো কি আছিল f = ma এটো এটা ফৰ্মুলা পাইছিলো ফোর্সৰ কাৰণে ফোর্স উলিয়াবৰ কাৰণে এটো চোৱা এতে m টো দিয়া আছে এটো আমাৰ কি হয় s হয় ওকে ডিসটেন্স টো আমি s দি বুজো ওকে এতিয়া চোৱা এতে এইটো ফৰ্মুলা ইউজ কৰিবৰ কাৰণে এতে m ৰ ভ্যালু দিয়া আছে কিন্তু a ৰ ভ্যালুটো আমাক কত দিয়া নাই দেখা পাইছে a ৰ ভ্যালুটো আমাক কি কৰিব লাগিব উলিয়াব লাগিব কেনেকৈ উলিয়াবা এটোৰ কাৰণে চোৱা এটোৰ কাৰণে আমি এটা ফৰ্মুলা পাইছিলো v স্কয়ার ইকুয়াল টু u স্কয়ার প্লাস টুৱাইস as এটা এটা ফৰ্মুলা পাইছিলো ন এই ফৰ্মুলাৰ পৰা আমাৰ কি কৰিব লাগিব a ৰ ভ্যালুটো উলাই লব লাগিব সো v ৰ ভ্যালুটো আমাৰ কিমান আছিল v ৰ ভ্যালুটো 0 সো 0 স্কয়ার কৰিলে 0 হ'ব u ৰ ভ্যালুটো আমাৰ কিমান আছিল 20 মিটাৰ স্কয়ার 20 মিটাৰ পাৰ সেকেন্ড স্কয়ার হেতু আমাৰ 20 স্কয়ার হৈ যাব তাৰ পিছত 2 ইনটু a ইনটু s ৰ ভ্যালু কিমান 50 এটো 50 জাস্ট বহাই দিলে হৈ গ'ল এতিয়া চোৱা এটা আমাৰ কি হ'ব 0 20 স্কয়ার মানে 400 প্লাস এটা আমাৰ কি হ'ব 2 ইনটু 50 মানে 100 a হৈ যাব এর লগত মাল্টিপ্লাই কৰিলে কি হ'ব a হ'ব সো এটো হৈ গ'ল এতিয়া এটো 400 টক যদি এফালে আনা -400 এফালে 100 a হ'ব 800 টু যদি এফালে ডিভাইড কৰা কেনেকৈ হ'ব তেনেহলে সো -400 divided by 100 এফালে পূৰণ হৈ আছিল সো এফালে আইলে তো হৰণে হ'ব ইকুয়াল টু a এটো হ'ব সো 0 0 0 0 ক্যান্সেল হৈ গ'ল তেনেহলে -4/1 মানে কি হ'ব এর ভ্যালুটো আমাৰ কিমান হ'ল a ইকুয়াল টু -4 মিটাৰ পাৰ সেকেন্ড স্কয়ার এটো আমাৰ এক্সেলাৰেশনটো আমাৰ কি হ'ল -4 মিটাৰ পাৰ সেকেন্ড স্কয়ার কাৰণটো কি এটো মাইনাস সাইনৰ দ্বাৰা এটো বুজাইছে কি বস্তুটো আমাৰ কি হৈছে লাহে লাহে যাই প্লাই যেটো আমাৰ এক্সেলাৰেশন আছে ত্বৰণটো আছে এটো আমাৰ কমি আছে ওকে এইটো বুজাইছে সো হেতু তোমালোকে এনে বুজিব লাগিব এখানে বস্তু তোমালোকে লিখিয়ে দিব পাৰা কি নেগেটিভ সাইন ইন্ডিকেটস দ্যাট ইট ইজ এ রিটার্ডেশন মানে কি হেতু আমাৰ ৰখাব চেষ্টা কৰি আছে এতে লিখি দিব পাৰা রিটার্ডেশন ওকে সো এটো যদি তোমালোকে পাই গৈছে এর ভ্যালুটো যদি পাই গৈছে এতিয়া তোমালোকে এই ফর্মুলাটো ইউজ কৰিব পাৰা এতে এর ভ্যালু আছে এতে m ৰ ভ্যালু আছে ওলাই যাব সো নাও
এতে দি দিয়া নাও F equal to ma mৰ ভ্যালু কিমান 1 into এর ভ্যালুটো কিমান আমাৰ -4 সো -4 এটা যদি তোমালোকে দি দিয়া -4 কি হৈ যাব নিউটন হৈ যাব ওকে সো এইটো আমাৰ ফোর্সৰ ভ্যালুটো ওলাই গ'ল এতিয়া তোমালোকে এটা লাইন লিখি দিবা force of friction between therefore দি পেলাই force of friction between the stone and ice is ইমান নিউটন -4 কাৰণটো কি এটো আমাৰ রিটার্ডেশন হয় রিটার্ডেশন মানে কি এটো আমাৰ বাধা অপোজিট ফোর্স আমাৰ এপ্লাই হৈ আছে এই কাৰণে নেগেটিভ সাইন ওকে সো এটো হল এটোৰ आंसर এতিয়া এছামিছ মিডিয়ামৰ কাৰণে কেনেকৈ লিখিবা এটো জাস্ট টার্ম ব্ল্যাক চেঞ্জ কৰি দিলে হৈ গল সো এটো এনেকুৱা কৰি লিখিলে তোমালোকৰ হৈ যাব ওকে এতে তোমালোকে এটা বস্তু মনত ৰাখিবা এতে a মানে হল ত্বৰণ b মানে হল কি আমাৰ বেগ এটো আমি পাইছো m মানে মাস এটো তো ভৰ তোমালোকে জানাই সো এইখিনি বস্তু এতে দিয়া আছে ওকে ইয়াৰ পিছত কোশ্চেন নাম্বার 7 টলৈ একবাৰ আছে ওকে এটা আমাক দিয়া আছে সোৱা an 8000 kg engine pulls a train of 5 wagons each of 200 kg এটা আমাক কৈছে কি a 8000 kg ইঞ্জিন মানে কি কিহৰ ইঞ্জিন ট্ৰেইনৰ ইঞ্জিন হেটো কি টানি লৈ যায় আছে 5 wagons মানে কি ট্ৰেইনৰ যিবিলাক ডবা থাকে নহয় এই ডবাবিলাক কৈছে পাঁচটা কি কৰি আছে ডবা এনেকৈ কৰি টানি লৈ যায় আছে each of 200 kg আৰু প্ৰতিটো ডবাৰ ওজন কিমানখিনি হৈছে 200 kg ওকে তাৰ পিছত along a horizontal track আৰু কোনটো যায় আছে মানে কি যেটো ৰাস্তা থাকে ট্ৰেইনৰ ৰাস্তা হেতু দি যায় আছে horizontal মানে কি লম্বা ফালে যায় আছে ওকে এতিয়া if the engine exerts a force of 40000 newton যদি কৈছে কি যদি ট্ৰেইনৰ ইঞ্জিনটোৱে ফোর্স দিয়ে কাৰণ হেতু টানিবৰ কাৰণে কি লাগিব ফোর্স লাগিব বল লাগিব সো হেতু কিমান দিছে 40000 নিউটন যদি দিয়ে তেনেহলে the track offers a friction of force 5000 নিউটন আমাক কৈছে কি তেনেহলে যেতিয়া মানে ট্র্যাকটো যে যায় আছে এটো ধৰা ট্র্যাকটো যায় আছে ট্র্যাকত এটো ডবা বিলাক আছে এটো ট্রেন লাইন দি যায় আছে ওকে তেনেহলে এইটো ইঞ্জিনটো যে আছে ইঞ্জিনটো একফালে কিমানখিনি দি আছে কত আমাক দি আছে এটো 40000 নিউটন 40000 ইমান নিউটন দি আছে আৰু কি হৈ আছে সোৱা ট্ৰেইনৰ ডবাটো তো এটোৰ লগত লাগি আছে সো সেই কাৰণে কি কৰিব এটো অপোজিট ফালে এটা ফোর্স দিব অপোজিট ফালে ফোর্স কিমান দি আছে এটো আমাক ফ্ৰিকশন ফোর্স যেটো দি আছে এটো 5000 নিউটন 5000 নিউটন ইমান দি আছে ওকে তেনেহলে আমাক ক্যালকুলেট কি কৰিব দিছে ক্যালকুলেট আমাক কৰিব লাগে দা নেট এক্সিলাৰেটিং ফোর্স আৰু আমাক দা এক্সিলাৰেশন অফ দা ট্রেন এটো আমাৰ উলিয়াব লাগে ওকে এক্সিলাৰেটিং ফোর্স মানে কি আমাৰ যেটো মানে টানি লৈ যাওতে কিমানখিনি ফোর্স মানে আমাৰ কামত লাগি আছে হেতু ফোর্স আমাৰ উলিয়াব লাগে আৰু এক্সিলাৰেশন অফ দা ট্রেন মানে কি এক্সিলাৰেশন বুলি কলে আসামিছত ত্বৰণ বুলি কয় যেটো ত্বৰণ উলিয়াব লাগে ট্ৰেনটোৰ ওকে সো কেনেকুৱা কৰি উলিয়াবা সলিউশনটো দিয়া প্ৰথমতে আমাক কি দিয়া আছে হেখিনি প্ৰথমতে লিখি লও ওকে এ নম্বৰৰ কাৰণে লিখা given আমাক প্ৰথমতে কি উলিয়াব লাগে নেট এক্সিলাৰেটিং ফোর্স উলিয়াব লাগে না হেতুৰ কাৰণে আমাৰ ফোর্স কিমান দিয়া আছে ইঞ্জিনটোৰ কাৰণে 40000 আছে ওকে তেনেহলে এটো দি দিয়া ফোর্স exerted by the engine বা ট্রেন বুলি লিখব পাৰা ওকে ইঞ্জিনটো কিমান দি আছে ইকুয়াল টু আমাক কিমান দি আছে 40000 নিউটন ইয়াৰ পিছত ফ্ৰিকশনাল ফোর্স অফার বাই কিহৰ দ্বাৰা আমাৰ কি হৈছে ট্ৰাকটোৱে কি কৰি আছে ফোর্স দি আছে ফ্ৰিকশনাল ফোর্স হেতু কিমান দিছে 5000 নিউটন ফ্ৰিকশনাল ফোর্স বাই কিহৰ পৰা যেটো ট্ৰাক আছে ট্ৰাকটোৰ পৰা ইকুয়াল টু কিমান দি আছে 5000 নিউটন কিন্তু এতে আমাৰ আগতে এটা কি আহি যাব নেগেটিভ সাইন আহি যাব নেগেটিভ সাইনটোৰ কাৰণ কি হল এটোৰ আমাৰ ডাইৰেকশন যেটো আছে দিকটো উল্টা হয় এটো আমাৰ সোৱা এটো আমাৰ আগফালে টানি আছে এটো আমাৰ ফ্ৰিকশনাল ফোর্সটো পিছফালে লাগি আছে সো যদি আমি এটো পজিটিভ লও তেনেহলে এটো আমাৰ কি হ'ব উল্টা ফালে যেহেতু হেতুৰ কাৰণে আমাৰ ইয়াতে নেগেটিভ সাইনটো আহিব ওকে মাইনাস সাইনটো দিব লাগিব সো এইখিনি হৈ গল তেনেহলে এইটোৰ পৰা আমাৰ নেট এক্সিলাৰেশন যেটো এক্সিলাৰেটিং ফোর্স যেটো আছে হেতু উলিয়াব কাৰণে আমাৰ কি কৰিব লাগে এই দুটা প্লাস কৰি দিলে আমাৰ কি হৈ যাব নেট এক্সিলাৰেটিং ফোর্স ওলাই যাব therefore net accelerating force of the train কিমান হ'ব net accelerating force of the train
তেনেহ'লে এই দুটা প্লাছ কৰি দিয়া 40,000 নিউটন প্লাছ ইয়াতে যেহেতু মাইনাছ আছে প্লাছে মাইনাছে কি হৈ যাব মাইনাছ হৈ যাব -5,000 নিউটন তেনেহ'লে যদি এইটো কি কৰা তোমালোকে মাইনাছ কৰা তেনেহ'লে কিমান ওলাব 35,000 নিউটন এইটো হ'ল আমাৰ নেট এক্সেলাৰেটিং ফ'ৰ্স অফ দা ট্ৰেইন মানে এইখিনি ফ'ৰ্স আমাৰ কামত লাগি আছে কাৰণ চোৱা আমাৰ 40,000 ফ'ৰ্স এইফালে টানি আছে কিন্তু পাঁচ ফালৰ পৰা আৰু কি হৈ আছে এইটো এইফালে টানি আছে কিমান থাউজেণ্ড দি 5,000 দি তো 40 ৰ পৰা 5,000 মাইনাছ কৰিলে কামত কিমান খিনি লাগি আছে 35,000 যেটো আমাৰ আছে হেতু আমাৰ কামত লাগি আছে ট্ৰেইনটোৰ কাৰণে সো দিস ওয়ান ইজ দা নেট এক্সেলাৰেটিং ফ'ৰ্স অফ দা ট্ৰেইন ওকে ইয়াৰ পিছত নেক্সট আমি চাম বি নম্বৰটো বি নম্বৰটোৰ কাৰণে আমাৰ কি কৈছে নেট এক্সেলাৰেশন অফ দা ট্ৰেইন এক্সেলাৰেশন অফ দা ট্ৰেইন উলিয়াব কৈছে না হেতুৰ কাৰণে তোমালোকৰ এটা ফৰ্মুলা আছে চোৱা এটো আমি f ৰ মান উলালো নহয় ওকে এটো f ৰ মান উলালো তেনেহলে আমি এটা ফৰ্মুলা পাইছিলো f ma ওকে ইয়াৰ পৰা চোৱা ইয়াতে তোমালোকে ফ'ৰ্সৰ মানটো গম পাই গৈছে m ৰ মানটো আমাক ইয়াতে দিয়া আছে মাছটো আমাক দিয়া আছে না ক'ত আছে 8,000 কেজি ওকে তাৰ পিছত ইয়াতে আমাক দিয়া আছে 200 কেজি সো এনেকুৱা কৰি আমাৰ মাছটো দিয়া আছে তেনেহলে আমি মাছটো গম পাও f2 গম পাও তেনেহলে আমি এৰ ভ্যালুটো উলাব পাৰিম সো হেইটো ফৰ্মুলা ইউজ কৰিব লাগিব কেনেকুৱা কৰি ইউজ কৰিবা চোৱা given mass of the engine কিমান দিয়া আছে 8,000 কেজি দিয়া আছে ওকে ইয়াৰ পিছত আমাক কি দিয়া আছে যেটো ডবা বিলাক আছে ডবা বিলাকৰ কি আছে এতে আমাক পাঁচটা ডবাৰে প্ৰতিটোৰে কিমান কৰি 200 কেজি কৰি আছে এতে লিখা সো mass of 5 wagons আমাৰ কিমান হ'ব 5 into এটাৰ কিমান কৰি 200 ইমান কেজি এটাৰ 200 হলে পাঁচটাৰ কাৰণে কি হ'ব 5 মাল্টিপ্লাই কৰি দিলে হৈ গল এতে কিমান হ'ব তেনেহলে 10,000 ইমান আমাৰ সৰি নিউটন নহয় এতে আমাৰ কেজি হ'ব কেজি ক্লিয়াৰ সো এটো যদি হৈ গৈছে টোটাল মাস উলিয়াব লাগিব কাৰণ আমাৰ ইয়াতে এটা এটা কৰি উলিয়াব না যাব আমাৰ কি হ'ব টোটাল মাস লাগে সো টোটাল মাস কেনেকুৱা হ'ব টোটাল মাস অফ দা mass of therefore দিব পাৰা therefore total mass of train কিমান হ'ব এটো হল 8,000 কেজি প্লাস 10,000 কেজি ইকুয়াল কৰিলে আমাৰ কিমান হ'ব সৰি এটা আমাৰ কিমান দিয়া হৈছে এটা আমাৰ 100 হৈছে না এটা আমাৰ 10,000 হ'ব লাগিব আৰু এটা আমাক যেটো দিয়া আছে এটো 2,000 কেজি হয় ওকে সো এটাৰে 2,000 কেজি এটোৰ কাৰণে 10,000 কেজি হৈ যাব ক্লিয়াৰ সো এটা আমাৰ 10,000 প্লাস 8,000 প্লাস কৰিলে কিমান হ'ব 18,000 কেজি ইমান কেজি হৈ যাব এতিয়া সোয়া এতে আমি মাসটো পাই গলো আৰু আমি কি পাই গৈছো ফ'ৰ্সটো পাই গৈছো তেনেহলে এক্সেলাৰেশন উলিয়াব পাৰিম এটোৰ পৰা যদি তোমালোকে ফৰ্মুলাত কৰা এটো ৰাফ হিচাপত কৰিছো মই এতে a টো উলিয়ালে আমাৰ কেনেকুৱা হ'ব a = f/m তাৰ মানে কি নেট ফ'ৰ্স বাই মাস টোটাল মাস যেটো আছে therefore আমি কি লিখিম the acceleration of the train a টো উলিয়াব লাগে না a = f/m এনেকুৱা লিখিব পাৰা তেনেহলে এটোৰ কাৰণে তোমালোকে নেট এক্সেলাৰেটিং ফ'ৰ্স এটোক আমি f এ দি বুজাম আৰু এটো আমাৰ টোটাল মাস যেটো আছে এটোক আমি কি দি বুজাম m এ দি বুজাম এনেকুৱা বুজালে তোমালোকে ডাইৰেক্ট ফৰ্মুলা লিখিব পাৰিবা আৰু নহলে কি কৰিব লাগিব ইয়াতে তোমালোকে এনেকুৱা আৰু লিখিব লাগিব ওপৰত লিখিব লাগিব নেট ফ'ৰ্স ডিভাইডেড বাই টোটাল মাস এনেকুৱা কৰি লিখিব লাগিব আৰু যদি তেনেকুৱা ডাইৰেক্ট ফৰ্মুলাৰ পৰা এনেকুৱা লিখিব খোজা তেনেহলে এটোক f দিব লাগিব আৰু এটোক m দিব লাগিব ক্লিয়াৰ তেনেহলে এতিয়া ভ্যালুটো বহাই দিয়া হেতে f এৰ ভ্যালু কিমান আছে 35,000 আৰু ডিভাইডেড বাই এতে আমাৰ কিমান আছে মাসটো হল আমাৰ 18,000 এটো হ'ব তিনিটা 0 এতে আমাৰ ক্যান্সেল হৈ যাব ডাইৰেক্ট এতিয়া 35 ক 18 দি ডিভাইড কৰিলে কিমান হয় এটো ভ্যালু মই ডাইৰেক্ট বহাই দিছো সো এটো ডিভাইড কৰিলে আমাৰ কিমান आंसर হল হ'ব 1.94 এটো আমাৰ आंसर হল হ'ব ওকে এটো এক্সেলাৰেশনৰ ইউনিটটো কি আছিল এটো ইউনিট হল আমাৰ মিটাৰ পার সেকেন্ড স্কয়ার ওকে সো এটো आंसर সো এটো ইংলিশ মিডিয়ামৰ কাৰণে এনেকুৱা কৰি হল এতিয়া এছএমএছ মিডিয়ামৰ কাৰণে কেনেকৈ লিখিবা এটো চোৱা এনেকুৱা কৰি লিখিলে হৈ গল ওকে ইয়াৰ পিছত কোশ্চেন নম্বৰ 8 টো চাইছো এটো আমাক দিয়া আছে চোৱা an automobile vehicle has a mass of 1500 kg ওকে এটা আমাক কৈছে কি এটা অটোমোবাইল ভেহিকল আছে এটা গাড়ী ধৰা যাৰ ওজনটো কিমান আছে 1500 কেজি ওকে what must be force between the vehicle and road
if the vehicle is to be stopped with a negative acceleration of 1.7 meter per second square কৈছে কি আমাৰ ৰাস্তা আৰু ভেহিকলটোৰ মাজত ধৰা এটা আমাৰ কি হৈছে এটো হল আমাৰ ৰাস্তা রোডটোৰ ওপৰত কি হৈছে গাড়ীটো যাই আছে এটো ধৰা আমাৰ গাড়ী এতিয়া কৈছে যদি আমাৰ গাড়ীটোত এনেকুৱা কি কৰা হয় স্টপ উইথ নেগেটিভ এক্সেলাৰেশন মানে কি কৈছে আমাৰ হেতু ৰখাব খুজি আছে ব্ৰেক মাৰি আছে তেনেহলে কি হ'ব ৰাস্তা আৰু এই ৰোডৰ চকাটো যে গাড়ীৰ চকাটো যেটো আছে এই দুটাৰ মাজত এটা ফোর্স এপ্লাই হ'বনে বল দিব লাগিব তেতিয়া হে গাড়ীটো ৰখিব চলি থকা গাড়ী এটা এনে নৰখে নহয় এটোৰ কাৰণে আমাৰ কি হ'ব লাগিব এটা বলৰ প্ৰয়োগ কৰিব লাগিব তেতিয়া হে যাই পেলাই গাড়ীটো ৰখিব এই কাৰণে কৈছে তেনালে গাড়ীটো আৰু ৰোডৰ মাজত কিমানখিনি বল আমাৰ দিব লাগিব হেইটো আমাক উলিয়াব কৈছে ওকে হেতুৰ কাৰণে আমাক কি দিয়া আছে এতে মাসটো দিয়া আছে আৰু আমাক কি দিয়া আছে এক্সেলাৰেশনটো দিয়া আছে তেনালে এই দুটাৰ মাজত ফোর্স উলিয়াব লাগে একেবাৰে ইজি এটো সো সোৱা কেনেকুৱা কৰি লইবে এতে given mass of automobile vehicle m to আমাক দিয়া আছে কিমান দিয়া আছে এটো 1500 kg ইমান দিয়া আছে তাৰ পিছত আমাক কৈছে কি নেগেটিভ acceleration of the vehicle এটো আমাক এ দি বুজায় acceleration ত্বৰণটো আমাক দিয়া আছে না ত্বৰণটো এ দি বুজায় হেতু আমাৰ 1.7 meter per second square এটো আমাক ডাটা দিয়া আছে এতিয়া আমাক উলিয়াব লাগে কি force between the road and vehicle force between road and vehicle এটো আমাক কি হে দি বুজাবো এফ হে দি বুজাবো ফোর্স টু আমাক উলিয়াব লাগে we know that আমি কি জানো নিউটন যেটো মোশনৰ যেটো সেকেন্ড ল আছে হেতু ল মতে আমি কি জানো we know that f equal to ma এটো জানো না এটো আমাৰ অলৰেডি জানা আছে সো হেতুৰ পৰা আমি উলিয়াব পাৰিম f এর ভ্যালুটো আমাৰ উলিয়াব লাগে m আৰু a এর ভ্যালুটো আমাক দিয়া আছে সো এটো মাল্টিপ্লাই কৰি দি ওকে এটা বস্তু মনত ৰাখিবা এটো যেটো এক্সেলাৰেশনটো হ'ব এটো আমাৰ মাইনাস হ'ব কাৰণ নেগেটিভ এক্সেলারেশন নহয় ব্রেক কৰি আছে সেই কাৰণে আমাৰ কি হ'ব এটো নেগেটিভ সাইন হ'ব সো m এর ভ্যালুটো হল 1500 ইনটু a এর ভ্যালুটো হল আমাৰ -1.7 মিটার পার সেকেন্ড এটো ইউনিটটো বড় নেলিখিলেও হ'ব পিছত লিখি দিবা ওকে এতে লিখিব পাৰা নেলিখিলেও হৈ যায় লাষ্টত কিন্তু লিখিব লাগিব আকৌ সো এটো মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই কৰিলে কিমান হ'ব হেতু মই ডাইৰেক্ট এতে লিখি দি আছো ওকে সো এটো মাল্টিপ্লাই কৰিলে আমাৰ হ'ব 2550 কিন্তু ইয়াতে এটা মাইনাস আছে না মাইনাস থাকাৰ কাৰণে ইয়াতে মাইনাস আহি যাব সো ফোর্সৰ ইউনিটটো কি আছিল আমাৰ এটো আছিল নিউটন সো ইমান ওকে এটা আমাক কৈছে না what must be the force between the vehicle and road if the vehicle is to be stopped with a negative acceleration ইমান তেনেহলে সোয়া এটা বস্তু মনত ৰাখিবা এটো আমাৰ এনেকুৱা উলাল নহয় তোমালোকে এটো লাইন লিখি দিলে বেছি ভালো হ'ব বাৰু এটা তোমালোকে এনেকুৱা কৰি লাইনটো লিখি দিবা কি আমাৰ যেটো ৰেজিস্ট্যান্স হ'ব ৰেজিস্ট্যান্স ফোর্স টু হ'ব ফোর্স টু ইনমানখিনি হ'ব আৰু আমাৰ কি হ'ব যেটো অটোমোবাইলৰ ডাইৰেকশন আছে হেতুৰ অপোজিট ডাইৰেকশনত দিব লাগিব ওকে তেনেহলে আমাৰ বাসটো ৰখিব গাড়ীটো ৰখিব এই কাৰণে তোমালোকে এই লাইনটো লিখি দিবা বাৰু ওকে সো এটো ইংলিশ মিডিয়ামৰ কাৰণে হৈ গল এতিয়া আসামিজ মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি লিখিবা এটো সোয়া এনেকুৱা কৰি লিখিলে হৈ যাব ওকে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 9 টো চাইছো এটো আমাক দিয়া আছে সোয়া what is momentum of an object of mass m moving with velocity v আমাক কৈছে কি এটা বস্তু যদি মাস m হয় আৰু v velocity যদি যায় আছে তেনালে হেতুৰ কাৰণে মোমেন্টাম কি মোমেন্টাম বুলি কলে আসামিছত ভৰ বেগ বুলি কৈছে ওকে ভৰ বেগ কি ভৰ বেগৰ কাৰণে আমি ফৰ্মুলা এটা পাইছিলো নহয় ভৰ বেগৰ যেটো ফৰ্মুলা হয় মোমেন্টাম এটোক আমি কি দি বুজাও p দি বুজাও p equal to এটোৰ কাৰণে আমাৰ কি ফৰ্মুলা আছিল মাস ইনটু ভেলোসিটি সো মাসৰ কাৰণে কি হ'ব আমাৰ m আৰু ভেলোসিটিৰ কাৰণে p সো হৈ গল এটো আমাৰ ফৰ্মুলা p equal to mv সো কোনটো অপচন কারেক্ট হবে ইয়াতে আমাক অপচন দিয়া আছে সো এটো অপচন নাম্বাৰ ডি ওকে এনেকুৱা কৰি সো এইবিলাক এমসিকিউ মই কমিউনিটি পোষ্টটো দি থাকো তোমালোকৰ চেনেলৰ
মোৰ চেনেলত আহিয়ে থাকে সো সেইবিলাক কোশ্চেন তোমালোকে আনসাৰ কৰিব চেষ্টা কৰিবা আৰু তলত এক্সপ্লেনেশনো দিয়া থাকে হেতু ৰিজন কিহৰ কাৰণে হয় যেবিলাক অলপ টাফ কোশ্চেন হয় কাৰণ তোমালোকৰ এমসিকিউ কোশ্চেনটো আহিব এক্সামত সো সেই কাৰণে কি হয় এমসিকিউ কোশ্চেন বিলাক তোমালোকে সলভ কৰিব চেষ্টা কৰিবা যেবিলাক দিয়া হয় বহুত কেটা দিয়া হৈছে অলৰেডি আৰু দিয়ে থাকিম তোমালোকে সেইবিলাক কোশ্চেন সলভ কৰি থাকিবা তাতে তোমালোকৰ কনসেপ্টটো আৰু ভালদৰে ক্লিয়াৰ হয় ওকে সো ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 10 টো আৰু যদি কোনোবাই যদি কোশ্চেনটো বুজি পোৱা নাই যেবিলাক আমি দিছো এমসিকিউ কোশ্চেন কমিউনিটি পোষ্টত সেইবিলাক যদি বুজি পোৱা নাই তেনেহলে কমেন্ট সেকশনত জনাই দিবা তেনেহলে মই হেতু লৈ কিবা এটা ডিসকাস কৰিম বা তাতে তোমালোকক ৰিপ্লাই কৰি দিম ওকে সো কমেন্টত জনাই দিবা এতিয়া কোশ্চেন নাম্বাৰ 10 টো লৈ আগবাঢ়িছো ওকে এটা সো আতে আমাক দিছে ইউজিং এ হৰাইজন্টাল ফোর্স অফ 200 নিউটন we intend to move a wooden cabinet across a floor at a constant velocity আমাক কৈছে কি এটা ফ্লোৰৰ মাজেদি আমি কি কৰিব খুজি আছো আমাৰ কিমান 200 নিউটন ফোর্স দি 200 নিউটন ফোর্স দি আমি কি কৰিব খুজি আছো এটো মুভ কৰিব খুজি আছো মানে এটা এঠাইৰ পৰা আন এঠাইলৈ লৈ যাব খুজি আছো এটোৰ কাৰণে আমি কিমান ফোর্স দি আছো 200 নিউটন ওকে হেতু যদি দি পেলাই আমি কনস্ট্যান্ট ভেলোসিটি বুলি কলে আমাৰ কি কয় মানে একেবাৰে হুকম মানে কি যেটো আমাৰ ভেলোসিটি আছে ধৰা 2 মিটাৰ পাৰ সেকেন্ড স্পিডত যাই আছে তাৰ মানে এনেকুৱা স্পিডত 2 মিটাৰ পাৰ সেকেন্ড স্পিডতে লৈ যাম মানে একেবাৰে মানে ইকুৱেল এটা মানে ব্যালেন্স কৰি হুকম গতিত আমি মুভ কৰিব খুজি আছো তো হেতুৰ কাৰণে কেনেকুৱা আমি ফোর্স দি আছো 200 নিউটন ফোর্স দি আছো তেনালে কৈছে যদি আমি এনেকুৱা কৰো কনস্ট্যান্ট ভেলোসিটিত মুভ কৰিব খুজো what is the friction that will be exerted on the cabinet আমি যদি হেতু কৰো তেনাহলে কি হ'ব আৰু কি কৈছে তেনাহলে ফ্ৰিকশনাল ফোর্স এই যে যেটো আমি এটো লৰাব খুজি আছো নহয় কেবিনেটটো এই বক্সটো যদি আমি হুকমগতে জাস্ট মুভ কৰিব খুজি আছো ইনটেন্ট মানে মুভ কৰি খুজি আছো 200 নিউটন বল দি পেলাই তেনহলে এইটোই কি কৰিব এই ফ্লোৰটোৰ ওপৰত মুভ কৰিব খুজি আছো এই ফ্লোৰটোৰ ওপৰত কিমানখিনি ফ্ৰিকশনাল ফোর্স মানে কি অপোজিট ফোর্স আমাক দিব ওকে হেতু অপোজিট ফোর্স বুলি কলে ফ্ৰিকশনাল ফোর্স গৰখন বল যেটো আছে হেতু আমাক কিমান দিব এটো আমাৰ উলিয়াব লাগে এতিয়া কেনেকুৱা কৰি উলিয়াবা এটো লজিক্যালি উলিয়াব লাগিব কেনেকুৱা কৰি সোৱা আমাৰ এটা ফৰ্মুলা আছিল যেটো আমাৰ ভেলোসিটিৰ কাৰণে এক্সেলাৰেশনৰ কাৰণে হয় v - u/t এটো আমাৰ ফৰ্মুলা ওকে এই ফৰ্মুলাটোৰ পৰা তোমালোকে যদি সোৱা কি চাব পাৰিবা কি আমাৰ যেটো ভেলোসিটি আছে ভেলোসিটিৰ পৰা আমাৰ যেটো ডিভাইডেড বাই টাইম কৰিলে আমাৰ এক্সেলাৰেশন ওলায় এক্সেলাৰেশন বুলি কলে বস্তুটো মুভ কৰা গতি কৰা স্টার্ট কৰে ওকে কিন্তু এইটো ক্ষেত্ৰত কি হৈ আছে হেতু সোৱা ভেলোসিটি হল এটো হল আমাৰ ফাইনাল ভেলোসিটি মানে লাষ্টত যাই পেলাই কিমান ভেলোসিটি আৰু এটো যাই পেলাই ইনিশিয়াল ভেলোসিটি ওকে যদি ভেলোসিটিটো সোৱা এই ভেলোসিটি প্ৰথমতে কিমান আছিল হেতু আমাক কোৱা নাই লাষ্টত যাই পেলাই কিমান আছে হেতু কোৱা নাই তাৰ মানে কি হৈ আছে এই ভেলোসিটি যেটো আছে হেতু আমাৰ একেটা আছে ধৰা 2 মিটাৰ পাৰ যদি সেকেন্ড থাকে 2 মিটাৰ পাৰ সেকেন্ড মাইনাস 2 মিটাৰ পাৰ সেকেন্ড মানে একেটা স্পিডতে যাই থাকিব ওকে যদি সেম হয় একেটা কৈছে নহয় কনস্ট্যান্ট ভেলোসিটি তেনহলে দুটাই ফাইনাল আৰু ইনিশিয়াল ভেলোসিটি সেম থাকিব তেনহলে আমাৰ কি হ'ব দুটাই সেম ডিভাইডেড বাই টাইম কিমান আছে সো এটো যদি মাইনাস কৰা তেনহলে কি হ'ব ওপৰত 0 হৈ যাব না 0 হৈ গলে কি হ'ব এক্সেলাৰেশনৰ ভ্যালু a = 0 সেই কাৰণে আমি ক'ব পাৰো কি যদি কনস্ট্যান্ট ভেলোসিটি যাই থাকে তেনহলে আমাৰ এক্সেলাৰেশনৰ ভ্যালু কি হ'ব 0 হ'ব ওকে এটো যাই পেলাই তোমালোকে ডেৰিভেটিভ এবিলাক আপাৰ ক্লাছত পাবা এতিয়া বাৰু এনেকুৱা কৰি মনত ৰাখা ওকে কি কনস্ট্যান্ট কোনবা এটা থাকিলে এটোৰ ক্ষেত্ৰত যদি ডেৰিভেটিভ ওলাও আমাৰ 0 ওলায় আৰু লজিক্যালি যদি তোমালোকে এনেকুৱা কৰি ফৰ্মুলা দি চাব খোজা এটো এনেকুৱা কৰি ওকে কি আমাৰ ফাইনাল আৰু ইনিশিয়াল যেটো ভেলোসিটি আছে সেম আছে সো ওপৰত 0 হৈ গল মানে কি 0 ক যদি t দি ডিভাইড কৰো তেনহলে 0 বাৰে যাব সেই কাৰণে আমাৰ এক্সেলাৰেশনৰ ভ্যালু 0 হৈ গল এক্সেলাৰেশন 0 বুলি কলে তোমালোকে কি বুজা হেতু তোমালোকে জানিব লাগিব এক্সেলাৰেশন 0 বুলি কলে বস্তুটো লৰচৰে কৰা নাই বস্তু এটা লৰচৰ কৰি আছে তাৰ মানে কি হেতুৰ কিবা এটা এক্সেলাৰেশন আছে কিন্তু আমি যেহেতু পাইছো কনস্ট্যান্ট ভেলোসিটিত মানে হেতু লৰাব খুজি আছো সেই কাৰণে আমাৰ কি হ'ব তাৰ মানে হেতু বস্তু এক্সেলাৰেট হোৱাই নাই মানে মুভ কৰাই নাই কৰবাত যোৱাই নাই তাতে ৰখি আছে তেনহলে বস্তু এটা 200 নিউটনেদি 200 নিউটন বলেৰে যদি তোমালোকে মানে ঠেলি আছে তেনহলে বস্তুটোই কিমান দিব কাৰণ এটুক তো লৰাও পৰা নাই আমি জানো কি
অ্যাকশন হ্যাজ ইকুৱেল এণ্ড অপজিট ৰিয়াকশ্যন এইটো আমি নিউটনছৰ থাৰ্ড ল মতে পাইছিলোঁ নে তেনেহ'লে যদি আমি এইটোক 200 নিউটনছ দিছোঁ এইটোও আমাক কি কৰিব 200 নিউটনছে দিব কাৰণ এইটোকতো আমি লৰচৰ কৰিব পৰা নাই যিমানখিনি দিছোঁ ইমানখিনি আমাক ৰিটাৰ্ণ বেক কৰি দিছে ওকে ৰিটাৰ্ণ কৰি দিছে তেনেহ'লে আমি কি গম পালোঁ যে যদি আমি 200 এনেকুৱা কৰি দিব খুজি আছোঁ আৰু কনষ্টেণ্ট ভেল'চিটিত মুভ কৰাব খুজি আছোঁ তেনেহ'লে এই ফ্ল'ৰটো যিটো আমাৰ ফ্ৰিকশ্যনেল ফ'ৰ্চ দিব এইটো আমাৰ কি হ'ব 200 নিউটনে হ'ব কিন্তু এটা বস্তু ইয়াতে সাইনটো নেগেটিভ আহি যাব কাৰণ এইফালে আমি আগফালে পজিটিভ দি আছিলোঁ তেনেহ'লে আমাৰ পিছফালটো কি হ'ব নেগেটিভ হ'ব সো পজিটিভ এইটো হ'ব আমাৰ নেগেটিভ কিমান ফ'ৰ্চ হ'ব ফ্ৰিকশ্যন ফ'ৰ্চটো -200 নিউটন সো এইখিনি সো কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবে আৰু এছএমএছ মিডিয়াম ইংলিশ মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি লিখে এটো বাৰু লিখি দিম বাৰু ওকে এটো তোমালোকে চাও সো এটোৰ আনসাৰটো তোমালোকে এনেকুৱা কৰি লিখিবা since the velocity of the cabinet is constant its acceleration must be 0 এটা আমি অলরেডি ডিসকাস কৰিলো কি যদি velocity constant হয় তেনেহলে acceleration টো 0 হ'ব therefore the effective force acting on it also 0 তাৰ মানে কি effective force মানে কি এটো লৰচৰ কৰিব পাৰিছে না নাই এটো আমাৰ কি হ'ব 0 হ'ব বস্তুটো লৰচৰ কৰিব পাৰাই নাই this implies that magnitude of opposing frictional force is equal to the force exerted on the cabinet তাৰ মানে আমি কি গম পালো কি আমাৰ যেটো ফ্ৰিকশনাল ফোর্স আছে হেতু আমাৰ যেটো আমি এপ্লাই ফোর্স কৰিছো হেতুৰ সমানে হ'ব ওকে সো ইট ইজ 200 নিউটন অলৰেডি আমি পাইছো therefore the total friction force is 200 নিউটন এতে মাইনাস চিহ্নটো দিব কাৰণটো কি এটো আমাৰ উল্টা ফোর্স হয় ওকে অপোজিট ফোর্স সো এছএমএছ মিডিয়ামৰ কাৰণে এনেকুৱা কৰি লিখিবা কোনো এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল ঠেলা বল বা ঘৰ্ষণ বল সন্তুলিত হলে আৰু ইয়াৰ ওপৰত কোনো বাহ্যিক বল প্ৰয়োগ নহলে বস্তুটো স্থিৰ বেগেৰে গতি কৰে আমি কি গম পালো কি যদি বস্তুটো আমাৰ কি নহয় মানে ধৰা সন্তুলিত বল এটা যদি প্ৰয়োগ কৰে তেতিয়াহে আমাৰ বস্তুটো স্থিৰ বেগেৰে গতি কৰিব গতিকে যদি ঘৰ্ষণ বলৰ মান অনুভূমিক বলৰ মানৰ সমান হয় অৰ্থাৎ -200 নিউটন হয় তেনেহলে বাকসটো স্থিৰ বেগেৰে গতি কৰিব ওকে এইখিনি বস্তু তোমালোকে লিখি দিবা ওকে সো এইখিনি বস্তু তোমালোকৰ লগত ডিসকাস কৰিলো কোৱেশ্চন নম্বৰ 10 লকে কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু নেক্সট ভিডিও বৰ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা ওকে থ্যাংক ইউ